ৰং কৰা হ'ব টাটা কোম্পানীৰ জেছ গাড়ীখন। এই দেখিছেনে টপটো দুই কাষে ৰং কৰা হ'ব। ভিডিঅ'টো শেষলৈকে চাব বলক। এয়া দেখিছেনে টপটোৰ কাম চলি আছে, মানে এজনে কুটিনখিনি লগাইছে আৰু আনজনে কুটিনখিনি কাটি আছে, যাতে গাড়ীখনৰ কামখিনি সোনকালে হওক। সেইবাবে এজনো ৰৈ থকা নাই, আনজনে কাটিছে আৰু আনজনে লগাইছে। সোনকালে হ'ব লাগে বাবে গাড়ীখনত ৰং মাৰিবৰ বাবে পেপাৰত মাৰ্চিং টেপেৰে ঢাকি লোৱা আছে, যাতে ৰং মাৰিবৰ সময়ত ফটাফট লগাই দিব পাৰে। এয়া দেখিছেনে এজনে কুটিনখিনি লগাই আছে সেইফালে। তাৰপাছত দেখুৱাইছোঁ টপটো। এই টপটো মানে ইয়াত ৰাবাৰ দুডাল থাকে, এই ৰাবাৰ দুডালৰ ঠাইত মানে তলত মামৰে ধৰি গ'ল পানী পৰি পৰি। এয়া দেখিছেনে মামৰে ধৰি আছে। ব'লক ভিডিঅ'টো এতিয়া ৰং মৰা দেখুৱাম, শেষলৈকে চাব দেই। এয়া ৰং মাৰি থকা হৈছে দেখিছেনে। শেষত দেখুৱামগৈ বাৰু গাড়ীখন ওচৰৰ পৰা ৰং মৰাৰ পাছত কিমান ফিনিচিং হৈ গ'ল আৰু ডিলাৰৰ পৰা অনা নিচিনা হৈ গ'ল।